মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে অতিকৈ ভাল খবৰ যোগ্য প্ৰত্যেকগৰাকী ৰাজ্যৰ কৃষকে লাভ কৰিব চৰকাৰৰ 11,000 টকা গ্ৰাম্য অৰ্থনৈতিক স্বাৱলম্বী কৰাৰ বাবে সবলীকৰণ কৰাৰ বাবে শক্তিশালী কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে জনাইছে এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা সবিচে জনাইছে মুহূৰ্তত ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এই মুহূৰ্তত ভাল খবৰ আহি পৰিছে ৰাজ্যৰ লাখ লাখ কৃষকে লাভ কৰিব 11,000 টকা 11,000 টকা লাভ কৰিব ৰাজ্যৰ প্ৰত্যেকগৰাকী কৃষকে যিকেইগৰাকী যোগ্য কৃষক আছে লাভ কৰিব ধন সবিচে জনাইছে মুহূৰ্তত ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছে প্ৰত্যেকগৰাকী কৃষকৰ বাবে ভাল খবৰ ৰাজ্যৰ কৃষকলৈ ভাল খবৰ দিছে চৰকাৰৰ ফালৰ পৰা কেনেকৈ আপুনিও লাভ কৰিব এই ধন জনাইছে অসমৰ যোগ্য কৃষকে 11,000 ধন লাভ কৰিব এককালীন সাহায্য লাভ কৰিব চৰকাৰৰ ফালৰ পৰা প্ৰত্যেকগৰাকী যোগ্য কৃষকে লাভ কৰিব ধন 11,000 ধন সোমোৱাই দিয়া হ'ব এককালীন সাহায্য প্ৰদান কৰা হ'ব সোনগুটিৰে আৰম্ভ অসমৰ শক্তিশালী গ্ৰাম্য অৰ্থনীতিৰ নতুন অধ্যায় গ্ৰাম্য অৰ্থনীতি কেনেদৰে স্বাৱলম্বী কৰিব পাৰি সবলীকৰণ কৰিব পাৰি তাৰ বাবে আত্মনিৰ্ভৰতাৰ দিশে অগ্ৰসৰ অসমৰ কৃষিখণ্ড কৃষক মৎস্যজীৱী দুগ্ধ উৎপাদক আৰু আত্মনিৰ্ভৰ গাঁওসমূহক অধিক শক্তিশালী কৰাৰ লক্ষ্য বান্ধি লৈছে চৰকাৰৰ ফালৰ পৰা আৰু কৃষকৰ বাবে ফসল বীমাৰ সুবিধা অব্যাহত থাকিব ৰাজ্য চৰকাৰৰ ফালৰ পৰা কৃষকলৈ প্ৰদান কৰা হ'ব এককালীন সাহায্য কৃষিজাত শস্যৰ উৎপাদনৰ ভিত্তিত কৃষকে লাভ কৰিব মূল্য 11,000 টকা লাভ কৰিব চৰকাৰৰ ফালৰ পৰা আৰু সুৰক্ষিত হ'ব কৃষকৰ ভৱিষ্যত প্ৰযুক্তিচালিত কৃষি ব্যৱস্থাৰ উৎপাদন বৃদ্ধিৰ পৰিকল্পনা গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা আৰু প্ৰত্যেকগৰাকী যোগ্য কৃষকে লাভ কৰিব 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য বান্ধি লৈছে চৰকাৰে গ্ৰাম্য অৰ্থনীতি কেনেদৰে সবলীকৰণ কৰিব পাৰি শক্তিশালী কৰিব পাৰি সেই লক্ষ্য বান্ধি লৈছে চৰকাৰৰ ফালৰ পৰা দুগ্ধ হাঁহ কুকুৰা গাহৰি পালনেৰে স্বাৱলম্বী কেনেদৰে হ'ব পাৰি তাৰ লক্ষ্য বান্ধি লৈছে চৰকাৰে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিছে এই কথা কৃষক মৎস্যজীৱী দুগ্ধ উৎপাদক আৰু আত্মনিৰ্ভৰ গাঁওসমূহক অধিক শক্তিশালী কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে কৃষকৰ বাবে অব্যাহত থাকিব ফসল বীমাৰ সুবিধা ৰাজ্যৰ কৃষকলৈ ভাল খবৰ ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ জনাই আছো 11,000 টকাৰ সাহায্য লাভ কৰিব চৰকাৰৰ ফালৰ পৰা 11,000 ধন প্ৰদান কৰা হ'ব প্ৰতিগৰাকী যোগ্য কৃষকে লাভ কৰিব ধন শক্তিশালী গ্ৰাম্য অৰ্থনীতিৰ বাবে চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে আত্মনিৰ্ভৰতা দিশে অগ্ৰসৰ অসমৰ কৃষিখণ্ডত যাতে কৃষকে মৎস্য উৎপাদন কৰিব পাৰে দুগ্ধ উৎপাদন কৰিব পাৰে আৰু আত্মনিৰ্ভৰশীল যিসমূহ গাঁও আছে সেই গাঁওসমূহ যাতে অধিক শক্তিশালী হৈ উঠে তাৰ লক্ষ্য বান্ধি লৈছে চৰকাৰৰ ফালৰ পৰা আৰু কৃষকৰ বাবে ফসল বীমাৰ সুবিধা অব্যাহত থাকিব ফসল বীমাৰ সুবিধা প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা কৃষিজাত শস্যৰ উৎপাদনৰ ভিত্তিত কৃষকে ন্যূনতম সমৰ্থনৰ মূল্য লাভ কৰিব প্ৰযুক্তিচালিত কৃষি ব্যৱস্থাৰ উৎপাদন বৃদ্ধিৰ পৰিকল্পনা গ্ৰহণ কৰিছে নতুন প্ৰযুক্তিৰে কৃষিখণ্ড আৰম্ভ হ'ব অসমত বিপ্লৱৰ সূচনা হ'ব 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য বান্ধি লৈছে চৰকাৰৰ ফালৰ পৰা দুগ্ধ হাঁহ কুকুৰা গাহৰি পালনেৰে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰৰ ফালৰ পৰা আৰু সামাজিক মাধ্যমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে কৃষিখণ্ড উন্নয়নৰ পৰিকল্পনাৰ কথা জনাইছো প্ৰত্যেকগৰাকী যোগ্য কৃষকে লাভ কৰিব ধন 11,000 ধন লাভ কৰিব এককালীন সাহায্য লাভ কৰিব চৰকাৰৰ ফালৰ পৰা কৃষকসকলৰ আৰ্থিক সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে কৃষকসকলক 11,000 টকা পৰ্যন্ত সহায় আগবঢ়াব চৰকাৰৰ ফালৰ পৰা এই সহায়ৰ জৰিয়তে কৃষকসকলে কৃষি কাৰ্যৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিব উৎপাদন বৃদ্ধি আৰু আধুনিক কৃষি পদ্ধতি গ্ৰহণত তেওঁলোকে সুবিধা লাভ কৰিব আৰু শক্তিশালী গ্ৰাম্য অৰ্থনীতি গঢ়াৰ লক্ষ্য বান্ধি লৈছে চৰকাৰৰ ফালৰ পৰা সোনগুটিৰ দৰে সফল কৃষিখণ্ড উদ্যোগক আদৰ্শ হিচাপে লৈ অসমৰ যি গ্ৰাম্য অৰ্থনীতি আছে গ্ৰাম্য অৰ্থনীতিৰ নতুন অধ্যায় আৰম্ভ কৰাৰ লক্ষ্য স্থিৰ কৰিছে চৰকাৰৰ ফালৰ পৰা কৃষিভিত্তিক উদ্যোগ ক্ষুদ্ৰ ব্যৱসায় আত্মনিৰ্ভৰ গাঁও গঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে চৰকাৰে ফসল বীমাৰ সুবিধা অব্যাহত থাকিব প্ৰাকৃতিক দুৰ্যোগ বা অনাকাংক্ষিত ক্ষতিৰ ফলত কৃষকৰ যাতে কোনো ধৰণৰ লোকচান নহয় তাৰ বাবে ফসল বীমা আঁচনিৰ সুবিধা অব্যাহত ৰখা হ'ব ইয়াৰ ফলত কৃষকসকলে অধিক নিৰাপত্তাৰে কৃষিকাৰ্য সম্পাদন কৰিব পাৰিব ন্যূনতম সমৰ্থন মূল্যৰ সুবিধাও প্ৰদান কৰিব চৰকাৰে কৃষিজাত শস্যৰ উৎপাদনৰ ভিত্তিত কৃষকসকলে ন্যূনতম সমৰ্থন মূল্য MSP লাভ কৰিব এই ব্যৱস্থাই কৃষকসকলক ন্যায্য মূল্য প্ৰাপ্তিত সহায় কৰাৰ লগতে কৃষি উৎপাদনত অধিক উৎসাহিত কৰি তুলিব
আৰু কৃষকৰ ভৱিষ্যত অধিক সুৰক্ষিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে কৃষকৰ আয় বৃদ্ধি ঋণৰ বোজা হ্ৰাস আৰু কৃষিখণ্ডক অধিক লাভজনক কৰি তুলিবলৈ বিভিন্ন নীতি আৰু আঁচনি ৰূপায়ণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে আৰু ইয়াৰ জৰিয়তে কৃষকৰ সামাজিক আৰু আৰ্থিক সুৰক্ষা অধিক শক্তিশালী হৈ উঠিব প্ৰযুক্তিভৰ কৃষিৰে উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য বান্ধি লৈছে চৰকাৰৰ ফালৰ পৰা আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব যান্ত্ৰিকীকৰণ কৰা হ'ব আৰু বৈজ্ঞানিক কৃষি পদ্ধতিৰ ব্যৱহাৰৰ জৰিয়তে উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে চৰকাৰে উন্নত বীজ সিঁচাৰ ব্যৱস্থা কৰা হৈছে ডিজিটেল কৃষি ব্যৱস্থা সম্প্ৰসাৰণৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব চৰকাৰে 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য বান্ধি লৈছে চৰকাৰে অসমৰ মৎস্য উৎপাদনত আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু মৎস্যজীৱীসকলৰ বাবে আধুনিক পদ্ধতি প্ৰশিক্ষণ আৰু কাঠামোগত সুবিধা প্ৰদান কৰা হ'ব দুগ্ধ হাঁহ কুকুৰা গাহৰি পালনৰ বিকাশ কৰিব চৰকাৰে কৃষিৰ লগতে দুগ্ধ উৎপাদন হাঁহ কুকুৰা পালন আৰু গাহৰি পালনকো অধিক উৎসাহিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে চৰকাৰে এই খণ্ডসমূহে গ্ৰাম্য অৰ্থনীতিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে পৰিয়াল ভিত্তিক আয় বৃদ্ধিতো সহায় কৰিব আৰু আত্মনিৰ্ভৰ অসমৰ দিশে যাতে গঢ় দিব পাৰে অসমক আত্মনিৰ্ভৰশীল অসম যাতে হ'ব পাৰে কৃষি ক্ষেত্ৰ যাতে শক্তিশালী হৈ উঠে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা চৰকাৰে এই পদক্ষেপসমূহে কৃষক মৎস্যজীৱী আৰু গ্ৰাম্য অঞ্চলৰ লোকসকলৰ জীৱন জীৱিকা উন্নত কৰাৰ লগতে আত্মনিৰ্ভৰশীল অসমৰ সপোন বাস্তৱত পৰিণত হোৱাত সহায় কৰিব আৰু কৃষিভিত্তিক অৰ্থনীতি শক্তিশালী কৰি ৰাজ্যখনক উন্নয়নৰ নতুন উচ্চতালৈ লৈ যোৱাৰ লক্ষ্য বান্ধি লৈছে চৰকাৰে আৰু পৰিকল্পনা কৰিছে এই পৰিকল্পনাসমূহ ৰূপায়ণ কৰিছে চৰকাৰৰ ফালৰ পৰা আৰু প্ৰত্যেকগৰাকী যোগ্য কৃষকে লাভ কৰিব ধন অসমৰ যোগ্য কৃষকে লাভ কৰিব 11,000 টকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিছে অসমক কেনেদৰে শক্তিশালী কৰিব পাৰি অসমৰ অৰ্থনীতি কৃষি অৰ্থনীতি কেনেদৰে শক্তিশালী কৰিব পাৰি তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা ৰাজ্যৰ কৃষকলৈ অতিকৈ ভাল খবৰ যোগ্য কৃষকে লাভ কৰিব 11,000 টকাৰ সাহায্য প্ৰত্যেকগৰাকী যোগ্য কৃষকে এই ধন লাভ কৰিব আৰু যোগ্য কৃষকে লাভ কৰিব ধন অসমৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা প্ৰত্যেকগৰাকী কৃষকে এই ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এই মুহূৰ্তত অতিকৈ ভাল খবৰ পুনৰবাৰ জনাইছো ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ কৃষকৰ বাবে সকলো সুবিধাৰ লগতে কৃষকলৈ আগবঢ়োৱা হ'ব 11,000 টকাৰ এককালীন সাহায্য চৰকাৰৰ ফালৰ পৰা ধনৰাশি প্ৰদান কৰা হ'ব ৰাজ্যৰ প্ৰত্যেকগৰাকী যোগ্য কৃষকৰ বাবে এই মুহূৰ্তত অতিকৈ ভাল খবৰ প্ৰত্যেকগৰাকী কৃষকে ধন লাভ কৰিব প্ৰযুক্তিচালিত ব্যৱস্থাৰে কেনেদৰে শক্তিশালী গ্ৰাম্য অৰ্থনীতি কৰিব পাৰি কেনেদৰে কৃষি খণ্ডত উন্নত কৰিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৰাজ্য চৰকাৰে কৃষকক সহায় কৰিব প্ৰত্যেক ক্ষেত্ৰতে প্ৰতিটো খোজতে কৃষকক সহায় কৰিব আৰু সহায় কৰাৰ লক্ষ্যৰে কৃষকলৈ প্ৰদান কৰা হ'ব 11,000 টকাৰ এককালীন সাহায্য যোগ্য কৃষকে ধন লাভ কৰিব প্ৰত্যেকগৰাকী কৃষকে লাভ কৰিব ধন ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে অতিকৈ ভাল খবৰ ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে অতিকৈ ভাল খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে এই কথা 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য বান্ধি লৈছে প্ৰযুক্তিচালিত কৃষি ব্যৱস্থা উৎপাদন বৃদ্ধিৰ পৰিকল্পনা কৰিছে চৰকাৰে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছে কৃষি খণ্ডৰ উন্নয়নৰ পৰিকল্পনাৰ কথা গ্ৰাম্য অৰ্থনীতি অসমৰ কৃষি কেনেদৰে উন্নত কৰিব পাৰি বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি কেনেদৰে অধিক লাভৱান হ'ব পাৰি গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰাৰ লক্ষ্য বান্ধি লৈছে চৰকাৰৰ ফালৰ পৰা আৰু কৃষকসকলক উৎসাহিত কৰাৰ বাবে সহায় কৰাৰ বাবে 11,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ ফালৰ পৰা